মাত্ৰ 10 মিনিটত হৈ যোৱা এই পিঠাবিধ আপোনালোকে ঘৰতে এবাৰ ট্ৰাই কৰি চাব পাৰে। খুব বেছি ভাল পাব আৰু এই পিঠাবিধ বনাই খালে হয়তো আপোনালোকৰ বেকাৰী বিস্কুটলৈ মনতে নপৰিব, ইমান বেছি ভাল হয়। সেয়ে ভাবিলোঁ আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। তেন্তেহ'লে বলকচোন আজি মোৰ ভিডিঅ'টোৰ মাজলৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পিংকি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে। ভিডিঅ'টোৰ আৰম্ভণিত আপোনালোকে দেখিলে মই আজি বনাম বুলি ভাবিছোঁ এবিধ পিঠা, যিবিধ পিঠা মাত্ৰ 10 মিনিটৰ ভিতৰত হৈ যায়। আৰু লগতে যদিহে আপোনালোকৰ ঘৰলৈ কোনোবা আলহী আহে তেতিয়াহ'লে নিজেই এই পিঠাবিধ বনাই পেলাই আলহীক খুৱাব পাৰিব, বহুত বেছি ভাল পাব। আৰু আপোনালোকে এবাৰ যদি এই পিঠাবিধ বনাই আকৌ নেক্সট আকৌ বনাবলৈ মন যাব, ইমান বেছি ভাল হয়। সেয়ে ভাবিলোঁ আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এই পিঠাবিধ বনাবৰ কাৰণে মই এটা কাপত একাপ চুজি লৈ লৈছোঁ। চুজিখিনি অকণমান মই ভাজি লৈছোঁ, এনেকুৱা পৰ্যায়ত ভাজিব যাতে চুজিৰ মাত্ৰ কেঁচা গোন্ধটোহে আঁতৰ হয়। একেবাৰে ৰঙচুৱা হোৱালৈকে ভাজিব নালাগে, মাত্ৰ অলপমান ফৰফৰীয়া হৈ মানে চুজিৰ কেঁচা গোন্ধটো আঁতৰ হ'লে এই চুজিখিনি আমাৰ ৰেডি হৈ যাব। এতিয়া মই একেৰাহে লৰাইছোঁ, যিহেতু তলত জুইকুৰা বেছি হৈ আছে। এই পিঠাবিধ আচলতে ডাঙৰ বুলি নহয়, সৰুৱেও খাই ভাল পাব, বহুত বেছি টেষ্টি হয় খাবৰ কাৰণে। সেয়ে ভাবিলোঁ আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, যিহেতু চুজিয়ে বনাইছোঁ আৰু চুজিখিনি ইয়াক খুব ধুনীয়াকৈ দেখিছে ফৰফৰীয়া হৈ গৈছে আৰু চুজিৰ কেঁচা গোন্ধটো আঁতৰিছে। সেইকাৰণে মই সেয়া নমাই থ'লোঁ, ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিছোঁ। ঠাণ্ডা হ'লে অকণমান পিচি আনিব লাগিব। এয়া মই এটা মিক্সি জাৰ লৈছোঁ, ইয়াতে মই যিখিনি চুজি ভাজি লৈছিলোঁ সেই চুজিখিনি ঠাণ্ডা হোৱাৰ পাছত মিক্সি জাৰটোত এয়া মই লৈ লৈছোঁ। ইয়াতে মই এতিয়া দি দিম আধা কাপ চেনি। একাপ চুজিত আধা কাপ চেনি দিছোঁ। যদিহে আপোনালোকে অকণমান মিঠাটো বেছিকৈ খায় তেতিয়াহ'লে আপোনালোকে চেনিটো বেছি দিব পাৰে, একাপ দিব পাৰে, কোনো কথা নাই। ইয়াতে এতিয়া মই এইখিনি খুব ধুনীয়াকৈ পিচি আনিলোঁ, একেবাৰে ফাইন মিহি গুড়ি নহয়, অকণমান দৰদৰীয়াপন থাকিবই যিহেতু চুজি হয়। আৰু এতিয়া ইয়াতে মই দি দিছোঁ 2 চামুচ গৰু ঘি, ফুলকৈ 2 চামুচ গৰু ঘি দি দিব। তাৰপিছত ইয়াতে মই দি দিছোঁ গাখীৰ, এভৰিডে গাখীৰৰ পেকেট যে তাৰ 10 টকীয়া পেকেট দুটা দি দিছোঁ। আৰু ইয়াতে দি দিছোঁ মই একেবাৰে চামুচখনে অকণমান দি দিছোঁ বেকিং চ'ডা আৰু লগতে ইলাচি গুড়ি অকণমান দি দিছোঁ, ফ্লেভাৰটো ভাল হয়। আৰু এইখিনি খুব ধুনীয়াকৈ মই সানি লৈছোঁ যাতে চুজি চেনি সকলোৰে লগত এই মানে ঘিউখিনি বা চ'ডা যিমানখিনি বস্তু মিলাইছিলোঁ গোটেইখিনি মিলি যায়। এতিয়া মই একেৰাহে খুব ধুনীয়াকৈ সানি আছোঁ। আপোনালোকে যদিহে বোলে পাউডাৰ গাখীৰটো নিদিওঁ বুলি ভাবে তেতিয়াহ'লে আপোনালোকে নিদিব পাৰে। তাৰ ঠাইত আপোনালোকে মই যেনেকৈ এতিয়া পানী আধা কাপ ব্যৱহাৰ কৰিছোঁ, আপোনালোকে গাখীৰ ব্যৱহাৰ কৰিব পাৰে। মই যিহেতু পাউডাৰ গাখীৰ ব্যৱহাৰ কৰিছোঁ সেইকাৰণে মই ঠাণ্ডা পানী ব্যৱহাৰ কৰিছোঁ। আৰু যদিহে আপোনালোকে পাউডাৰ গাখীৰ ব্যৱহাৰ নকৰে তেতিয়া গাখীৰ ব্যৱহাৰ কৰিব। গাখীৰখিনি ঠাণ্ডা কৰি ল'ব। তাৰপিছত এতিয়া একাপ চুজিৰ কাৰণে মই 1.5 কাপ ময়দা ব্যৱহাৰ কৰিম। প্ৰথমতে মই এতিয়া একাপ ময়দা চালি লৈছোঁ, যিহেতু পেকেট ময়দা যদিও মই অকণমান চালি ল'লে ভাল পাওঁ সেইকাৰণে চালি লৈছোঁ। আৰু আপোনালোকে ইয়াত ময়দাৰ সলনি আটাটো ব্যৱহাৰ কৰিব পাৰে। আটা যিটো চাকি আটা সেইটো ব্যৱহাৰ নকৰিব, যিটো বগা আটাটো যে সেই বগা আটাটো ব্যৱহাৰ কৰিব, তেতিয়া ভাল হ'ব এই বিস্কুটটো। চাকি আটাটো ব্যৱহাৰ কৰিলে মানে কি হ'ব, ইমান বেছি ভাল নাপাব, সেইকাৰণে আপোনালোকে বগা আটাটো ব্যৱহাৰ কৰিব কৰিলে। এতিয়া মই এই 1.5 কাপ ময়দা মিলাই ল'লোঁ। আধা কাপ আপোনালোকক দেখাবলৈ নহ'লে মই কৈয়ে দিলোঁ বাৰু, কেমেৰা কৰা নহ'লে। 1.5 কাপ ময়দা ব্যৱহাৰ কৰাৰ পিছত এতিয়া মই এয়া লৰাই আছোঁ। আৰু কনচিষ্টেঞ্চিটো এনেকুৱা হ'ব লাগিব, একদম মানে টান হ'ব নালাগিব, এইটো এনেকুৱা পৰ্যায়তে হ'ব লাগিব। আৰু এতিয়া মই কি কৰিম জানেনে, অকণমান হাততে ঘিউ সানি লৈছোঁ, যিহেতু কনচিষ্টেঞ্চিটো অকণমান মানে ডাঠ নহয় সেইকাৰণে হাতত লাগি যাব পাৰে, সেইকাৰণে অকণমান আপোনালোকে তেল বা ঘিউ সানি ল'ব, তেতিয়া ভাল হয়। আৰু আপোনালোকে এই পিঠাটোৰ যেনেকুৱা শ্বেপ দিব বিচাৰে শ্বেপ দিব পাৰে। মই মাত্ৰ দীঘলীয়া কৰি পেলাই অকণমান হাতটোৰে এনেকৈ একদম মানে অলপমান চেপেটা কৰি দিছোঁ আৰু তেনেকুৱা এটা শ্বেপহে দিছোঁ। মই কোনো ধৰণৰ এনেই ডিজাইনৰ শ্বেপ দিয়া নাই, মাত্ৰ এনেকৈ দি গৈছোঁ আৰু তেনেকৈও ভাল হয় বাৰু। আপোনালোকৰ পচন্দ অনুযায়ী যেনেকুৱা শ্বেপ দিব বিচাৰে দিব পাৰে। এয়া দিছেনে, মই এনেই মাত্ৰ দীঘলীয়া কৰি পেলাই হাতটোৰে অকণমান চেপেটা কৰি গৈছোঁ। আৰু এই ধৰণেই মই গোটেইখিনি বনাই ল'ম। আৰু মাত্ৰ আপোনালোকে যিখন ডিছত থ'ব বা কাঁহীত থ'ব সেই কাঁহীখনটো অকণমান তেল বা ঘিউ সানি ল'ব, তেতিয়া পিছত এৰুৱাই পেলাই তেলত দিবলৈ ভাল হ'ব। আৰু এতিয়া মই এই গোটেইখিনি এই ধৰণে বনাই ল'ম। আপোনালোকে এই পিঠাবিধ এয়াৰটাইট কণ্টেইনাৰত ভৰাই পেলাই কমেও এসপ্তাহলৈ এই পিঠাবিধ থৈ পেলাই খাব পাৰিব, কেতিয়াও বেয়া নহয়। মাত্ৰ ভজাৰ ওপৰতে কথা, ভাজটো যদি আপোনালোকে ভাল দিয়ে, ভজাটো ভাল কৰে, তেতিয়াহ'লে আপোনালোকৰ এসপ্তাহলৈকে এই পিঠাটো কেতিয়াও বেয়া নহয়।
এতিয়া মই এই ধৰণে গোটেই পিঠাখিনিয়ে বনাই লৈছোঁ, মানে প্ৰথম বেচটো মানে যিমানখিনি বনাম আৰু সিমানখিনি বনাই লৈছোঁ, কাৰণ একেলগতেতো গোটেইখিনি বনাব নোৱাৰি, সেইকাৰণে যিখিনি প্ৰথমতে বনাম সেইখিনিকে বনাই লৈছোঁ। আৰু এতিয়া মই জুইকুৰা যিহেতু জ্বলি আছিলে, ইয়াতে মই কেৰাহীখন পাতি দিছোঁ। এতিয়া মই ইয়াত ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। ৰিফাইন তেলখিনি ইমান বেছি গৰম হ'ব নালাগে, মই আপোনালোকক কোনটো মানে সময়ত দিব লাগে দেখাইছোঁ। এই দেখিছেনে, কেৰাহীখনত ৰিফাইন তেলখিনি দিয়াৰ পিছতো হাতৰ আঙুলিটোৱে মই চুই আছোঁ। এনেকুৱা গৰমতে আপোনালোকে এই পিঠাটো ব্যৱহাৰ কৰিব, তেতিয়াহে পিঠাটো কিন্তু খুব ধুনীয়া মচমচীয়া হ'ব। আৰু আপোনালোকে গেছতহে যিহেতু ভাজিব, গেছত ভাজিলে আপোনালোকে একেবাৰে মিডিয়াম টু ল' ফ্লেমত ভাজিব একদম মচমচীয়াকৈ। সেইটো আপোনালোকক শিকাব নালাগে, আপোনালোকেতো জানেই কেনেধৰণে বনাব লাগিব। যদিহে আপোনালোকে খুৰমা বনাইছে তেনেকুৱা মানে পৰ্যায়তে ভাজিব লাগিব, মানে মিডিয়াম টু ল' ফ্লেমতে ভাজিলে বিস্কুটকেইটা বা পিঠাকেইটা, মই বিস্কুট বুলিও কৈছোঁ কাৰণ বিস্কুটৰ নিচিনাই হৈ যায়, পিঠাকেইটা খুব ধুনীয়া মচমচীয়া হ'ব। আৰু আপোনালোকে জুইটো একদম কমাই ল'ব। আৰু এতিয়া মই এইকেইটাও বনাই লৈছোঁ। আপোনালোকে এটা কথা মন কৰিবচোন, গৃহিণী হ'লে কোনোবা যদি আলহী অহা খবৰ পাওঁ, নিজ হাতে কিবা এটা বনাই খুৱাবলৈ বেছি মন যায়, নহয়নে? সেয়ে এইটো এটা ভাল অপশ্যন হয়। আপোনালোকে যদিহে বিচাৰে বোলে নিজে কিবা এটা বনাই খুৱাম বুলি ভাবিছে, তেতিয়াহ'লে এই ধৰণে মাত্ৰ 10 মিনিট বা 15 মিনিটমানৰ ভিতৰতে এই পিঠাবিধ বনাই আপোনালোকে খুৱাব পাৰে। বহুত বেছি ভাল পাব তেওঁলোকে খাই পেলাই। যিহেতু হোমমেড বুলি ক'লে, ঘৰত বনোৱা বস্তু বুলি ক'লে সকলোৱে খাই ভালেই পায়। আৰু আজিকালি হোমমেড বস্তু সকলোৱে খাব বিচাৰে, যিহেতু ঘৰত বনালে সদায় হাইজেনিককৈ বনোৱা হয়। যিহেতু মই এইবিলাকৰ যে অৰ্ডাৰ লৈ থাকোঁ, পিঠা পনা বা বিস্কুট এনেকুৱাবিলাকৰ অৰ্ডাৰ লৈ থাকোঁ, মই গম পাওঁ আচলতে বহুতে কিন্তু হোমমেড বস্তুৱে খাব বিচাৰে। আৰু এই ধৰণে যদিহে আপোনালোকে বনায়, তেতিয়াহ'লে কিন্তু বহুতে বা ঘৰৰ সকলোতো বাদেই দিয়ক, আলহীও খাই ভাল পাব, বহুত বেছি ভাল লাগে। আৰু এসপ্তাহলৈও আপোনালোকে ষ্ট'ৰ কৰি ৰাখিব পাৰিব। এতিয়া এয়া মোৰ ভজা হৈ গ'ল, দেখিছেনে? মাত্ৰ মিডিয়াম টু ল' ফ্লেমত আপোনালোকে ভাজিব। বিস্কুটবিধ খুব ধুনীয়া মচমচীয়া হ'ব। আপোনালোকে খালে আপোনালোকে বিস্কুটেই খাইছে নে পিঠাই খাইছে একো ধৰিবই নোৱাৰিব, ইমান বেছি ভাল হয় মানে খাবলৈ। আৰু এতিয়া মই আকৌ নেক্সটখিনি ভাজি লৈছোঁ। আপোনালোকে প্ৰথমতে যেতিয়া তেলটো সম্পূৰ্ণ গৰম হৈ যাব, তাৰপিছত আপোনালোকে 5-10 মিনিটমানৰ কাৰণে কেৰাহীখন অকণমান নমাই দিব, যদিহে জুইত বনায়। আৰু যদিহে আপোনালোকে গেছত বনাই বা কোনো কথা নাই, আৰু যদিহে জুইত বনায় তেতিয়া 5-10 মিনিটমানৰ কাৰণে কেৰাহীখন নমাই দিব। তেতিয়া তেলটো আকৌ আগৰ পৰ্যায়লৈ আহি যাব। বহুত বেছি গৰম হৈ গ'লে মানে কি হ'ব, ভিতৰটো নিসিজিব, ওপৰটো সিজিব, তেনেকুৱা হ'ব। সেইকাৰণে তেলটো একে পৰ্যায়তে থাকিলে মানে পিঠাখিনি খুব ধুনীয়া মচমচীয়া হয় আৰু খাবলৈ ভাল হ'ব। আৰু এতিয়া মই নেক্সটখিনিও এয়া মই ভাজি লৈছোঁ, সেই ধৰণেই মই গোটেইখিনি ভাজি ল'ম। এইফালে মই গোটেইখিনি ভাজি ল'লোঁ, দেখিছেনে? দেখিবলৈ একদম বেকাৰী বিস্কুটৰ নিচিনা লাগিছে, নহয়নে? আৰু খাওঁতেও আপোনালোকে সেইটো ফ্লেভাৰেই পাব, খাবলৈ বহুত বেছি ভাল পাব মানে, আৰু সৰু ল'ৰা ছোৱালীয়েও খাই খুব বেছি ভাল পাব। আৰু এতিয়া মই এটা যিহেতু বনাইছোঁৱে, আপোনালোকক অকণমান ভাঙি দেখাই দিছোঁ। মই গৰমে গৰমে ভাঙিছোঁ আচলতে, ঠাণ্ডা হ'লে কিন্তু একদম খুব ধুনীয়া মচমচীয়া হৈ যায়। মই একদম সম্পূৰ্ণ গৰমে গৰমে ভাঙিছোঁ, কাৰণ মোৰ এতিয়া যিহেতু ৰাতি হৈ গ'ল, সময় কম হ'ব ঠাণ্ডা হোৱালৈ থাকিলে, সেইকাৰণে মই আপোনালোকক দেখাইছোঁ। ভিতৰতো খুব ধুনীয়াকৈ সিজি গৈছে, ওপৰতো খুব ধুনীয়া ক্ৰিস্পি হৈছে, আৰু খাবলৈ বহুত বেছি ভাল হৈছিলে। সেয়ে আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে এবাৰ ঘৰতে ট্ৰাই কৰিব। আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাবলৈ একদমেই নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ জনালোঁ। সকলো ভালে থাকক, সুস্থ থাকক, তাৰে কামনা কৰিলোঁ।